Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 13। ইয়াৰ নাম আছিল এক্সপোনেণ্ট এণ্ড পাৱাৰ, অৰ্থাৎ সূচক আৰু ঘাত। যোৱা ক্লাছত আমি এক্সাৰসাইজ 13.2 ৰ কোৱেশ্চন নম্বৰ 2 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, তো যদি বিচৰা চাই লবা। এতিয়া ইয়াতে দিলে সিম্পলিফাই, অৰ্থাৎ সৰল কৰা। ইয়াতে চোৱা আমাৰ তিনটা কোৱেশ্চন দিয়া আছে আৰু ইহঁতকেইটা কি কৰিব দিছে, সৰল কৰিব দিছে। ঠিক আছে, তো এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 ত দিছে 2a² b³ হোল টু দি পাৱাৰ 3 ইনটু 3ab² হোল টু দি পাৱাৰ 4 ডিভাইডেড বাই 6² ইনটু ab হোল টু দি পাৱাৰ 5 হল। এতিয়া চোৱা ইয়াতে আমি কি কৰিম, যেহেতু হোল টু দি পাৱাৰ দি পেলে যিকিটা আছে সেইকিটা আমি এক্সট্ৰাকে পাতিম। মানে চোৱা এই গুটেটো ব্ৰেকেটৰ ভিতৰত আমি কেইটা ৰাখি পদ পাই আছো 1 2 3টা আৰু গুটেকিটা ওপৰত কি আছে 3 টো আছে। তো আমি কি কৰিম জানানে, এক্সট্ৰাকে পাতিম। মানে 2 টু দি পাৱাৰ 3 নেক্সট আছে a² ন, a² ইনটু মানে হোল টু দি পাৱাৰ কিমান, এটো 3 আছে ন, তো 3 বুলি পাতিম। মানে এক্সট্ৰাকে পাতিছো আৰু বুজি পালানে, দেখিছা। ইয়াতে এটো তোমাৰ হোল টু দি পাৱাৰ 3 আছে, আমি এক্সট্ৰাকে 3 বুলি পাতি ললো। নেক্সট ইয়াতো সেম 3 টু দি পাৱাৰ ইয়াতে 4 আছে, গতিকে সবৰে ওপৰত 4 দি দিয়া। ইয়াতে অলৰেডি আছে এটা, তো আমি কি কৰিম স্কয়াৰ দি পেলে পাতিম, মানে কি কয় ব্ৰেকেট দি পেলে পাতিম হল। নেক্সট 6 স্কয়াৰ আছে, তো 6 স্কয়াৰক আমি কি বুলি পাতো, 6 জায়গাত আমি 2 পূৰণ 3 বুলি পাতো হল। 6 ৰ ওপৰত 2 যেহেতু আছে, গতিকে এই দুটাৰ ওপৰত আমি 2 দি দিব লাগিব। বুজি পাইছা, 6 জায়গাত 2 পূৰণ 3 লিখিছো, বাকি সব একে লিখিছো। তে ab হোল টু দি পাৱাৰ 5 মানে a ৰ ওপৰত থাকিব 5, আকৌ তোমাৰ b ৰ ওপৰত থাকিব 5। এইটো লাইন বুজি পালা। এতিয়া চোৱা ইয়াতে আমি কি কৰিম, নেক্সট স্টেপটোত ইয়াতে আমি শিকি আহিছিলো যে কি হয় এনেকে যদি পূৰণ থাকে হল। ইয়াতে তোমাৰ চোৱা ভূমিবিলাক যদি একে আৰু সূচকবিলাক পূৰণ হৈ থাকে, তেতিয়াহলে আমি কি কৰিব পাৰো, এনেকে সূচকবিলাক যোগ কৰি দিব পাৰো হয়। আকৌ যদি হৰণ থাকে, এটো তোমাৰ হৰণ হৈ থাকে হল, তেতিয়া আমি কি কৰিব পাৰো, সূচকবিলাক মাইনাস কৰিব পাৰো। তো এই দুটা ফৰ্মুলা আমি ইয়াতে পুট কৰিম, মানে বুজি পালা। এতিয়া চোৱা ইয়াতে 2 আছে ন, ইয়াতে 2 আছে আৰু 2 কি হৈ আছে, হৰণ হৈ আছে হয় না। আৰু হৰণ হৈ থাকিলে কি হয়, ঘাতবিলাক তোমাৰ কি হয় মাইনাস হয়। বুজি পালা। তো কি হ'ব, মাইনাস কৰি দিয়া তুমি সূচক কেইটা হল। নেক্সট আছে a হল। এটা a চোৱা আৰু প্ৰথমতে সংখ্যা কেইটা কৰি লোৱা। এটো 3 আছে ন, তো 3 টো একেবাৰে শেষ কৰি লোৱা। 3 ইয়াতে 4টা আছে, ইয়াতে কেইটা আছে 2টা আছে, আৰু এই দুটা কি হৈ আছে 3 3 হৰণ হৈ আছে। তো আমি কি কৰিব পাৰো 4 - 2 বুলি লিখিব পাৰো হল। এটা আমাৰ সংখ্যা আৰু নাই। এতিয়া আমি চাম চলকৰ ওচৰত। প্ৰথমটো আমি পাইছো a, ইয়াতে তো এইকেইটা ঠিক কৰি লোৱা। ইয়াতে তোমাৰ 2 স্কয়াৰ আৰু ইফালে 3 আছে, তো এই দুটা কি কৰিব পাৰো আমি পূৰণ কৰি দিব। হেতু এটা ফৰ্মুলা আছিলে, এনেকে আছিলে হয়নে হল। তেতিয়া আমি কি কৰিব পাৰো a mn মানে পূৰণ কৰি দিব পাৰো আৰু হল। তো ইয়াতে আমি এইকেইটা কি কৰি দিম, পূৰণ কৰি দিম। 2 3 গুণ 6, নেক্সট b আছে 3 3 গুণ 9 হল। আকৌ ইয়াতে চোৱা a টু দি পাৱাৰ 4 টো ঠিকে আছে, তো এজ ইট ইজ ৰাখা। ইয়াতে দুটা পূৰণ কৰা, 4 2 8 মানে b টু দি পাৱাৰ 8 হল। তাৰপিছত তলত কি থাকি গ'ল, এইকেইটা থাকি গ'ল a টু দি পাৱাৰ 5 আৰু b টু দি পাৱাৰ 5 হল। এতিয়া চোৱা এতিয়া চোৱা 3 টকা জমা 2 টকা ধাৰ, গতিকে তোমাৰ হাতত জমা থাকিব কিমান 1 টকা। 1 টো আমি নিলিখো। নেক্সট আহিলে 3 4 টকা জমা 2 টকা ধাৰ, গতিকে জমা হ'ব কিমান 2 টকা হল। এতিয়া চোৱা ইয়াতে এটো এটা a, এটো এটা a, এটো এটা a হল। এটা প্ৰথমতে চোৱা এটোৱে আৰু এটোৱে কি হ'ব বাৰু, দুইটা যেহেতু পূৰণ হৈ আছে, পূৰণ হৈ থাকিলে কি হ'ব, সূচকবিলাক যোগ হ'ব। গতিকে যোগ কৰি দিয়া। সূচক কিমান আছে, ইয়াতে 6 আছে, ইয়াতে 4 আছে হল। নেক্সট চোৱা b, ইয়াতে 9 আছে, ইয়াতে 8 আছে, আৰু ইহত দুটা কি হৈ আছে পূৰণ হৈ আছে।
তো পূৰণ হৈ থাকিলে কি হৈ যাব যোগ হৈ যাব হল বাকিখিনি এজ ইট ইজ ৰাখিলো হল এতিয়া চোৱা 6 4 10 মানে a to the power 10 into এফালে 8 গুণ 16 17 মানে b to the power 17 divided by a to the power 5 into b to the power 5 হল বুজি আছে এখিনলৈকে নেক্সট কি কৰিম চাবা এতিয়া 2 আৰু ইফালে 3 to the power 2 এটো এজ ইট ইজ ৰাখিম এতিয়া চোৱা এটো এটা a এটো এটা a আৰু ইহঁতে কি হৈ আছে হৰণ হৈ আছে হয়নে তো হৰণ হৈ থাকিলে আমি কি কৰি দিব পাৰো বিয়োগ কৰি দিব পাৰো সেইকাৰণে আমি কি কৰি দিলো বিয়োগ কৰি দিলো নেক্সট পূৰণ চিন আছে পূৰণ দিয়া এটো b তো দুইটা কি হৈ আছে হৰণ হৈ থকা কাৰণে এটো কি কৰি দিব লাগিব আমি মাইনাস কৰি দিব লাগিব বুজি পালা এতিয়া চোৱা 2.3 to the power 2 এতিয়া কিমান পালা 10 টকা জমা 5 টকা ধাৰ গতিকে জমা হ'ব 5 টকা 17 টকা জমা 5 টকা ধাৰ গতিকে জমা থাকিব কিমান 17 5 গুণ থাকিল 12 মানে b to the power 12 তো এনসাৰটো কিমান আহি গল 2 into 3 square 5 to the power a to the power 5 আৰু b to the power 12 হল নেক্সট তো সোয়া 2 নম্বৰ দিলে a to the power m into b to the power n whole to the power p into a to the power p into b to the power m whole to the power n divided by a plus a into b whole to the power p তে আগৰটো হতে একে মানে যেটো ব্ৰেকেট ব্লক আছে তো আমি কি কৰিম ব্ৰেকেট ব্লক অতৰাই দিম তে ব্ৰেকেট ব্লক অতৰাবৰ কাৰণে আমি কি কৰিব লাগিব সোয়া a m into কি হ'ব p হল পূৰণ b আছে ন গতিকে পূৰণ b পাতা n আৰু p কি হৈ যাব পূৰণ হৈ যাব মানে কি কৰিছো আগৰটো হতে একে যেটো হোল টু দি পাৱাৰ p আছে তো p কিটা আমি এক্সট্ৰা কে পাতি দিছো মানে বুজি পাইছা এনেকেও কৰিব পাৰা হল আকৌ এতিয়া সো ইয়াতে a to the power p আছে ওপৰত যেটো n আছে গতিকে হোল টু দি পাৱাৰ n পাতিলো হল into b to the power m আছে আৰু ওপৰত যেটো n আছে গতিকে হোল টু দি পাৱাৰ n পাতিলো হল তে দুইটা পূৰণ হৈ আছে সো a to the power p into b to the power p বুজি পালা এতিয়া সো ইয়াতে আমি কি কৰিব পাৰিম এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিম দেখিছানে ইয়াতে a to the power mn equal to আমি কি পাইছিলো a m n তাৰ মানে এবলা কি কৰি দিছিলে পূৰণ কৰি দিছিলে তো আমি কি কৰি দিম ব্ৰেকেটৰ ওপৰত থকা সংখ্যা কিটা আমি মানে চলক বিলাক আমি কি কৰি দিম পূৰণ কৰি দিম তো কিমান আহিব a to the power mp হল আকৌ ইফালে b to the power np পূৰণ কৰিছো আৰু ইয়াত কি আছে pn গতিকে pn পাতা ইফালে b mn গতিকে mn পাতা হল তো আছে ap আৰু ইফালে bp ap bp পাই গলা নেক্সট এতিয়া চোৱা চলক বিলাক আমি বিচাৰিম এটো এটা a এটো এটা a তলত a আছে তাৰ মানে একেটা প্লাস হ'ব এটো মাইনাস হ'ব তো মাইনাসটো আমি পিছত পাতিম সেইকাৰণে এফালে পাতি ৰাখি দিছো হল এতিয়া পাতা ইয়াতে a আছে a m p আৰু ইফালে চোৱা a p n তো এটোটা কি হৈ যাব প্লাস হৈ যাব যেহেতু কি হৈ আছে পূৰণ হৈ আছে হল নেক্সট b n p আৰু ইফালে b এটো এটা b এটো এটা b দুইটা একে ভূমি গতিকে সূচক বিলাক কি কৰি দিবা প্লাস কৰি দিবা হল নেক্সট একিটা হৰণ হৈ আছে আৰু ইফালে চোৱা a আছে আৰু ইয়াটো a আছে গতিকে কি হ'ব এটোৱে আৰু এটোৱে হয়নে ইহঁতৰ ভূমি সূচক বিলাক কি হৈ যাব মাইনাস গতিকে ইয়াৰ কিমান আছে mp plus pn minus এটো কিমান p কাৰণে এটা কি লিখিব লাগিব p লিখিব লাগিব পূৰণ b এটো যেটো আছে পাতি লোৱা np plus mn এটা কি আছে তো p ন গতিকে minus p মাইনাস কিয় পাতিলো যেটো হৰণ হৈছে বুজি পালা হৰণ হৈ থাকিলে মাইনাস পূৰণ হৈ থাকিলে প্লাস হেতু কথা মনত ৰাখিলে হৈ গল হল নেক্সট তো চোৱা কোৱেশ্চন নম্বৰ 3 নেক্সট তো চোৱা ইয়াতে দিছে a b square whole to the power 3 into a square b cube whole to the power 4 into a cube c square whole to the power 3 divided by a square b square c square whole to the power square হল এটা চোৱা ব্ৰেকেট বিলাক অতৰাই দিম তাৰ কাৰণে কি কৰিব লাগিব আমি প্ৰত্যেকৰ এক্সট্ৰাকে মানে ব্ৰেকেটৰ ওপৰত যেটো আছে এটো পাতি দিম ইয়াতে চোৱা ইয়াত ব্ৰেকেটৰ ওপৰত কিমান আছে 3 তো এটো আমি এক্সট্ৰাকে পাতিব হলে আমি কি বুলি পাতিব লাগিব a cube into b square whole to the power 3 হল
নেক্সট টু একে কৰা ইয়াতে 4 আছে গুটে কিটাৰ ওপৰত তুমি 4 টো এক্সট্ৰা কে পাতা হল b কিউব আছে হোল টু দি পাৱাৰ 4 হল ইয়াতে a টু দি পাৱাৰ 3 আছে হোল টু দি পাৱাৰ 3 c স্কয়াৰ হোল টু দি পাৱাৰ 3 বুজি পাইছা নে ইয়াতে 2 আছে গতিকে গুটে কিটাৰ ওপৰত এনেকে 2 পাতি দিয়া বুজি পালা এটা কিমান পাইছৱা a কিউব আছে এজ ইট ইজ পাতা নেক্সট b ইয়াতে কি হ'ব 3 দুগুণ 6 হল সব মানে পুৰণে হৈ আছে ইয়াতে হনে 4 দুগুণ 8 তাৰছত 4 3 গুণ 12 নেক্সট 3 3 গুণ 9 ইফালে 3 দুগুণ 6 হল 2 দুগুণ 4 2 দুগুণ 4 2 দুগুণ 4 দেখিলা এটা চোৱা ইয়াতে সব মিলি আছে a b c হয়নে গটিকে a ব্লক a জিমান আছে গটিকেটা প্লাস কৰিলা উপগিটা তাৰছত তলগিটা কৰিবা বা একেবাৰতে তুমি কৰিব পাৰা হৰণ ব্লক মাইনাস কৰি পূৰণ ব্লক প্লাস কৰি গলে হল এ তিনটা আছে আৰু কত আছে চোৱা এটো যোগ কিমান হ'ব 8 হ'ব আকৌ চোৱা এটো 9 আছে ন যোগ কিমান হ'ব 9 হল তাৰছত b টো চোৱা ইয়াতে কিমান আছে 6 তো ওপৰত 6 পাতা আকৌ কিমান আছে 12 গটিকে প্লাস 12 পাতা আকৌ b আছে নে নাই হল তাৰছত চোৱা c কেটা আছে 6টা গটিকে টু দি পাৱাৰ 6 লিখিলো হল এই পিছৰ লাইনটো চোৱা ওপৰত কিমান পালা গটিকেটা প্লাস কৰা এতিয়া কিমান পাবা 8 গুণ 16 17 18 19 20 মানে a টু দি পাৱাৰ 20 তাৰছত ইনটু 12 6 কিমান হ'ব 18 আকৌ c কেটা আছে 6টা গটিকে 6টা লিখিলো a টু দি পাৱাৰ 4 b টু দি পাৱাৰ 4 c টু দি পাৱাৰ 4 আকৌ তোমাৰ মিলি গল ভূমি বিলাক a a b b c c গটিকে হৰণ হৈ আছে গটিকে কি কৰি দিবা মাইনাস কৰি দিবা এটা 20 মাইনাস 4 হল পূৰণ b ইয়াতে কিমান আছে 18 আৰু ইয়াতে কিমান আছে 4 গটিকে কি কৰি দিবা মাইনাস 4 লিখি দিবা কিয় মাইনাস কৰিছো কাৰণ ভূমি একে হৈ পলে যদি হৰণ হৈ থাকে তেতিয়ালে কি হৈ যায় মাইনাস হৈ যায় হয়নে ফৰ্মুলা মতে ইয়াতে 6 আছে আৰু ইফালে আছে 4 গটিকে মাইনাস 4 পাতা বুজি পাই আছা নহয় ন পূৰণ বিলাক খালি কি কৰিব লাগে যোগ কৰিব লাগে এইবিলাক পূৰণ হৈ থকা কাৰণে আমি কি কৰি দিছো যোগ কৰি দিছো হয় আকৌ ইফালে হৰণ হৈ থকা বিলাক বিয়োগ কৰি দিম এটো পাৰিবাই আৰু হয় ন 20 4 গল কিমান হ'ব থাকিল 16 পূৰণ ইফালে 18 14 কিমান হ'ব 14 হ'ব হল আকৌ ইফালে 6 আৰু ইফালে 4 6 গল থাকিল 2 পূৰণ c টু দি পাৱাৰ 2 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 4 নম্বৰটো চাই লোৱা if 3 to the power m equal to 81 হয় then find the value of m একেবাৰে সহজ 81 টো ভাগি লোৱা 3 ৰে দিব লাগিব 3 দুগুণ 6 3 7 গুণ 21 আকৌ 3 ৰে দিয়া 3 9 গুণ 27 3 3 গুণ 9 তাৰ মানে 81 equal to 3 কেটা পালা 4টা এটা দুটা 1 2 3 4টা তো কি হ'ব c টু দি পাৱাৰ কিমান হ'ব 4 হ'ব বুজি পালা আৰু ইয়াতে তোমাৰ কি দিছে tm equal to 81 আৰু আমি কিমান পালো c to the power 4 equal to 84 তাৰ মানে m equal to কিমান পালা এইটো 4 দেখিলা আনসাৰটো কিমান আহিলে 4 ঠিক আছে নেক্সট টু চোৱা চেক whether true or false শুদ্ধ নে ভুল পৰীক্ষা কৰিব দিছে এটা চোৱা 3a to the power 0 আৰু ইফালে 3a whole to the power 0 এটা আমি পাই আহিছো যে a to the power যদি 0 থাকে ইকুৱেল টু কিমান হয় 1 হয় গতিকে এটো জায়গাত কিমান আহি গল 1 ইফালে আহি গল 3 গুণ 3 কিন্তু ইয়াতে তোমাৰ গুটেটোৰ ওপৰত 0 আছে তাৰ মানে এই গুটেটো কিমান আহি যাব 1 আহি যাব তো ইফালে আহি গল 3 আৰু ইফালে আহি গল 1 গতিকে এটো কি হ'ব ভুল হল নেক্সট টু চোৱা 2 to the power 3 ইফালে greater than 3 to the power 2 বুলি দিলে হল এটা 2 to the power 3 কৰিলে কিমান পাবা 2 গুণ 4 গুণ 8 ইফালে 3 3 গুণ 9 কিন্তু ইয়াতে তোমাৰ 9 টো সৰু বুলি ক'লে মানে হেকানে এটো কি হ'ব ভুল 9 টো ডাঙৰ আনটো সৰু হয়নে নেক্সট টু চোৱা ইয়াতে তোমালোকৰ দিলে
5 to the power 0 whole to the power 4 ইয়াতে 0 মানে কিমান 1 1 to the power 4 কিন্তু ইয়াতে তোমাৰ ওপৰত 0 দিলে গুটেটো 0 মানে কিমান 1 ইয়াতে আহি গল 1 ইয়াতে আহি গল 1 কাৰণ 1 ৰ ওপৰত 4 নহয় যিমানে নাথাকক হয়নে কিমান আহিব 1 এ হ'ব বুজি পালা নে এফালে 1 গতিকে এটো কি হ'ব শুদ্ধ নেক্সট সোৱা ইফালে 2 to the power 3 আৰু 3 to the power 3 কিন্তু ইয়াত থাকিলে 6 to the power 5 গতিকে এটো কি হ'ব ভুল এটা 3 হোৱা হয় তেতিয়া এটো শুদ্ধ হ'ল হয় হয়নে 6 to the power 5 দিলে ন সেইকাৰণে এটো হৈ গল ভুল নেক্সট সোৱা ইয়াতে তোমাৰ কি কলে দুইটা বেলেগ বেলেগ হয়নে আৰু ইয়াতে তোমাৰ 5 টকা জমা 5 টকা ধাৰ বুলি কলে মানে 0 এই গুটেটো কি হৈ গল 0 হৈ গল ইয়াতো গুটেটো 0 নহব ইয়াত আমি কেনেকৈ লিখিব পাৰো 2/3 হোল টু দি পাৱাৰ 5 বুলি লিখিব পাৰো কিন্তু ইয়াতে কেনেকৈ লিখিব পাৰো 0 0 মানে কি হৈ গল 1 গতিকে দুইটা একে নহয় সেইকাৰণে এটো কি হ'ব ভুল হ'ব নেক্সট তোমাৰ 2 5টা পূৰণ কৰিলে আমি কিমান পাও 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 কিন্তু 5 দুটা পূৰণ কৰিলে আমি কিমান পাও 25 পাও গতিকে এটো কি হ'ব ভুল ইকুৱেল নহয় বুজি পালা এটো হৈ গল আনসাৰ আজি লৈ আহিছো ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰসাইজ 13.3 টু ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল